ৰঙিয়াত মৰ্মিতা মিত্ৰৰ বিহু অনুষ্ঠান বাতিল। ৰঙিয়া ব্ৰিকফিল্ড ৰঙালী বিহু সন্মিলনে বাতিল কৰিলে মৰ্মিতাৰ সংগীতানুষ্ঠান। 16 মে তাৰিখৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল মৰ্মিতা মিত্ৰ। মৰ্মিতা মিত্ৰৰ পৰিৱৰ্তে দীপলিনা ডেকাক আমন্ত্ৰণ বিহু সমিতিৰ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাতিল কৰা হৈছে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। সেই সময়তে ৰঙিয়া ব্ৰিকফিল্ড ৰঙালী বিহু সন্মিলনে বাতিল কৰিলে মৰ্মিতাৰ সংগীতানুষ্ঠান। 16 মে তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল মৰ্মিতা মিত্ৰ। মৰ্মিতা মিত্ৰৰ পৰিৱৰ্তে এতিয়া দীপলিনা ডেকাক আমন্ত্ৰণ বিহু সমিতিৰ লগতে মৰমৰ শিল্পীগৰাকীক অতি শীঘ্ৰে ন্যায় দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায় ৰঙিয়া ব্ৰিকফিল্ড ৰঙালী বিহু সন্মিলন সমিতিয়ে। ব্ৰিকফিল্ড কলনী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আমাৰ দুদিনীয়া কাৰ্যসূচীৰে যি আমি বহাগী উৎসৱ অইনবেলিৰ দৰে এইবেলেও আমি আমন্ত্ৰণ আয়োজন কৰিবলৈ ওলাইছিলোঁ। তাত আমি 16 মে তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ মৰ্মিতা মিত্ৰক, আৰু তেখেতক আমি যোৱাকালি আমাৰ অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছোঁ, কিয়নো যি তেখেতৰ জুবিনদাৰ তথা প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু তেখেতৰ গীতক লৈ যি বিতৰ্ক সৃষ্টি হৈছিল, আৰু তেখেতক সেই বিতৰ্কৰ সৃষ্টিত আমি কেতিয়াও গ্ৰহণযোগ্য বুলি ভবা নাই, আৰু সেই কামক আমি ধিক্কাৰ জনাইছোঁ। যিকোনো পৰিস্থিতিত আমি জুবিনদাৰ গীতক আমি ব্যতিক্ৰমী কৰিবলৈ বা নিজা সৃষ্টি কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ। তেখেতক আমি সৃষ্টিৰে যি তেখেতে নিজে কৰি থৈ গৈছে সেইখিনি আমি আগন্তুক দিনত কেনেকৈ লৈ যাব লাগে আমি সেইখিনি যথাযথ আমি চেষ্টা কৰি যাম। কিন্তু আমি তেখেতৰ গীতক যাতে কোনো ব্যতিক্ৰমী ৰূপ নিদিয়ে, নিজাকৈ সৃষ্টি নকৰে, তাৰ প্ৰতি আমি অনুৰোধ কৰিছোঁ। আৰু তেখেতৰ সেই অনুষ্ঠান বাতিল কৰি আমি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক আমি আমন্ত্ৰণ কৰিছোঁ একেদিনাই একে নিশাই, লগতে ৰাইজৰ উপস্থিতি তথা শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ। যিহেতু মৰমৰ শিল্পীগৰাকী আজি আমাৰ মাজত নাই, তেখেতৰ ন্যায় প্ৰক্ৰিয়া কেনেকৈ আগবঢ়াব আপোনালোকে বিচাৰে এই স্থানৰ পৰা কি ক'ব? জুবিনদাৰ ন্যায় এদিন নহয় এদিন দিবই লাগিব, আৰু জুবিনদাৰ ন্যায় আমি অতি সোনকালে দিয়াৰ বাবে আমি আমাৰ ৰঙিয়া ব্ৰিকফিল্ড কমিটি বিহু কমিটিৰ পৰাই আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে জুবিনদাৰ ন্যায় দিয়ে, তাৰ প্ৰতি আমি চৰকাৰক তথা প্ৰশাসনক আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু